নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছোঁ আলু খেতি। আপোনালোকক ভিডিঅ'বোৰ দেখুৱাইছোঁ আলু খেতি আমি কেনেদৰে কৰিছোঁ। আৰু বহুত কেইজনে মোক কৈছিলে যে আলু খেতি বৰ্তমান সময়ত বহুতো আধুনিক পদ্ধতিত কৰিছে, বহুতো কৃষকে নৰা পাৰি পেলাই পথাৰত কৰিছে। কিন্তু বন্ধুসকল, সেইবোৰ হ'ল খাচীয়া আলু। অসমীয়া আলু গুটিটো এনেকৈ কৰিব লাগিব, কাৰণ অসমীয়া আলু গুটিটো যিমানেই আপোনালোকে মাটি পুতিব সিমানেই বেছিকৈ ধৰিব। এয়া দেখিছেনে বন্ধুসকল, ইমান ধুনীয়াকৈ আকৌ আলু গছবোৰ ওলাই ধৰিছে। আমি একদম গুৰিলৈকে পুতি দিছিলোঁ। পুতি দিয়াৰ প্ৰায় 15 দিনমানৰ পাছতে গোটেই আলুবোৰ আকৌ জপজপীয়া হৈ উঠিছে। বন্ধুসকল, অসমীয়া আলু কি হৈ যায়, গা গছৰ পৰাই যিমানেই শিপা ওলায় তাৰমানে সিমানেই বেছি আলু ধৰে। এয়া দেখিছেনে বন্ধুসকল, কিমান পুতি দিছিলোঁ আমি, আৰু পুতি দিয়াৰ 15 দিনৰ পাছতে এয়া দেখিছেনে গোটেই জপজপীয়া হৈ উঠিলে। আকৌ বৰ্তমান সময়ত বহুতো আধুনিক পদ্ধতি ওলাইছে, কিন্তু আমি প্ৰত্যেক বছৰে এইটো পদ্ধতিতেই আলু খেতি কৰোঁ, আৰু এই আলু খেতি কৰি পেলাই যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হওঁ। বন্ধুসকল, যোনটো চালানী আলু থাকে, সেই চালানী আলুটোতকৈ আমাৰ লোকেল আলুটো যথেষ্ট দাম পাওঁ বজাৰত। সেয়ে প্ৰত্যেক বছৰে আমি এই আলুটো লগোৱাতহে বেছি গুৰুত্ব আৰোপ কৰোঁ, আৰু প্ৰত্যেক বছৰে আমি এনেদৰে মাটি তুলি পেলাই খেতিটো কৰোঁ আৰু যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হওঁ। মোৰ আলু ৰোৱাৰ আগৰ ভিডিঅ'বোৰত কেইজনমানে কমেণ্ট কৰিছিলে যে বহুত বেছি আমি সাৰ প্ৰয়োগ কৰিছোঁ। বন্ধুসকল, আমি সিমান সাৰ প্ৰয়োগ কৰা নাই। গছজোপা বাঢ়িবৰ কাৰণে যিটো সাৰ লাগে সেই সাৰটোহে প্ৰয়োগ কৰিছোঁ। আৰু আলু খেতিডোখৰ কৰিবলৈ হ'লে বহুত কেইটকা পইচা খৰচ হৈ যায়গৈ। সাৰ নিদিলে সেই পইচাটো আমাৰ মেকআপ নহয়গৈ, উপায় নাই, সাৰ দিব লাগিবই। তাৰ উপৰিও আমি বহুতো গোবৰ প্ৰয়োগ কৰিছিলোঁ। বন্ধুসকল, আজি ভিডিঅ'টো দেখাৰ মূল কাৰণটো আছিলে যে আলু গছবোৰ সোনকালে মৰি যোৱা বেমাৰৰ কাৰণে কিদৰে প্ৰয়োগ কৰিব লাগে। বন্ধুসকল, এয়া দেখিছেনে আলু গছবোৰ যেনে ৰঙা পৰি গৈছে আৰু এনেদৰে লেৰেলি পৰি পেলাই মৰিবলৈ আৰম্ভ কৰিছে। আলু গছবোৰ এনেকৈ ফুল ফুলা সময়তে যদি মৰি যায়, আলুবোৰ একেবাৰে সৰু সৰু হৈ প্ৰায় বাদামটো নিচিনাই হয়গৈ, আৰু আলু খেতিডোখৰৰ পৰা আমি সিমান লাভান্বিত হ'বলৈ সক্ষম নহ'ব। সেয়ে বন্ধুসকল, আপোনাৰ এইবোৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে ইণ্ডোফিল স্প্ৰে কৰি থাকিব লাগিব প্ৰত্যেক 15 দিনৰ মূৰে মূৰে। আৰু যদি বৰষুণ আহে বা বেছি ডাঠ কুঁৱলী পৰে, তেতিয়াহ'লে আপোনালোকে 15 দিনৰ আগতেই দৰৱ স্প্ৰে কৰি থাকিব লাগিব। বন্ধুসকল, এই ইণ্ডোফিল নামৰ দৰৱটো স্প্ৰে কৰি থাকিলে কি হৈ যায়, গছজোপা যিবোৰ ব্লাইটৰ কাৰণে বেমাৰ লাগে, ফাংগিচাইড হয়, এই ফাংগিচাইডসমূহৰ পৰা আঁতৰি থাকিব পৰা যায় আৰু খেতিডৰা ধুনীয়াকৈ বাচি থাকে। এই বন্ধুসকল, আমি প্ৰায় 10-15 দিনৰ মূৰে মূৰে এই স্প্ৰে কৰিয়েই থাকোঁ। সেয়ে বন্ধুসকল, মোৰ আলু খেতিডৰা সেই বেমাৰসমূহৰ পৰা বাচি আছে। বন্ধুসকল, আপোনালোকেও প্ৰায় 15-20 দিনৰ মূৰে মূৰে এই দৰৱটো স্প্ৰে কৰি থাকিব। আৰু যদি বৰষুণ আহে, বৰষুণ দিয়াৰ পাছদিনাখনেই আপোনালোকে এই দৰৱটো স্প্ৰে কৰিব লাগিব, নহ'লে বেমাৰটো 2-3 দিনত লাগিয়ে যায়, আৰু এজোপা গছত লগাৰ লগে লগে তাৰমানে ইজোপাৰ পৰা সিজোপা বিয়পি পেলাই গোটেই বেমাৰটো বিয়পি যায় গোটেই খেতিডৰাতে। সেই বন্ধুসকল, আপোনালোকে স্প্ৰে কৰি থাকিব। আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ। এটা শ্বৰ্ট ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।